हेलो गाइज आजिर भिडिओत आपनालोকক এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দিব বিচাৰিছোঁ। যোৱাকালি ৰাতি মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে ফেচবুক লাইভ যোগে জনাইছিল অৰুণোদয় 3.0 অৰুণোদয় স্কিমৰ আৰম্ভণিৰ বিষয়ে। মুখ্যমন্ত্ৰীয়ে ক'লে যে প্ৰায় 37 লাখ ফ্যামিলি অৰুণোদয় আঁচনিৰে উপকৃত হ'ব বুলি 3.0 এই বিষয়ে কৈছিলে মুখ্যমন্ত্ৰী মহোদয় এই ফেচবুক লাইভত। আনহাতে CMAAA মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম প্ৰথম 25,000 হিতাধিকাৰীৰ নাম নিৰ্বাচিত কৰা হৈছে বুলি কৈছে আৰু অহা 3 নৱেম্বৰৰ পৰা 75,000 নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব। সেয়েহে যাৰ যাৰ প্ৰথম লিষ্টত নাম অহা নাই তেওঁলোকে অলপ ধৈৰ্য ৰাখক। 3 নৱেম্বৰত আৰম্ভ হ'ব এই প্ৰক্ৰিয়াটো। বাকি 75,000ৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব আৰু যেনেকা 25,000 হিতাধিকাৰীৰ যেনেকা মেছেজ আহিছে ইমেইল যোগে বা মোবাইলত তেনেকা যাৰ যাৰ সিলেকশ্যন হ'ব তেওঁলোকৰো আহিব। এই বিষয়ে মুখ্যমন্ত্ৰী মহোদয়ে যেটো ফেচবুক লাইভ কৰিছিল তাত আপোনালোকে ডিটেইলছ শুনিবলৈ পাব। মুখ্যমন্ত্ৰী মহোদয়ে অৰুণোদয় আৰু আত্মনিৰ্ভৰশীল অসম স্কিমৰ বিষয়ে কি কৈছিল লাইভটো শুনিলে গম পাবা। যোৱা 19 তাৰিখে অৰুণোদয় 3.0 অৰ্থাৎ 37 লাখ পৰিয়ালক অৰুণোদয় আঁচনিৰ সৈতে জড়িত কৰিবলৈ এক বিশাল প্ৰচেষ্টা আমি আৰম্ভ কৰিলোঁ। CMAAA মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰো প্ৰথম 25,000 হিতাধিকাৰীক আমি নিৰ্বাচিত কৰিলোঁ। অহা 3 নৱেম্বৰৰ পৰা আৰু 75,000 হিতাধিকাৰী নিৰ্বাচনৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম। ইনফৰমেশ্যনটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো ক্লিক কৰি ৰাখিব।